হয়, আমি পৰিলক্ষিত আমাৰ হৈ আছে আজি 5-10 বছৰ আগৰ পৰা। এই বিশেষকৈ বাৰিষা যোৱাৰ পাছত তিয়ক নৈৰ পানীখিনি কমাৰ লগে লগে এচাম দুষ্কৃতিকাৰী আছে, তেওঁলোকে মানে ইয়াত নৈত ভেটা দি পেলাই, জাল পাতি পেলাই, দি পেলাই মাছ ধৰে। সেই দিয়াৰ লগে লগে নৈত থকা যি মাছৰ লগতে যিমান মানে প্ৰাণী আছিল গোটেইখিনি মৰিলেগৈ। তাৰপাছতে এই নৈখনৰ লগতে সংলগ্ন বহুখিনি আমাৰ জনাত কিছুমান পৰিয়াল আছে যে এই নৈখনৰ পানী তেওঁলোকে খায়, জীৱ জন্তুটো খায়েই। আৰু উপৰঞ্চি কি হ'ল, ইয়াৰ মাছখিনি যেতিয়া ওপৰতে পায় ৰাইজে ধৰি খাবই। আৰু বজাৰতো এইখিনি মাছ আমাৰ লোকেল বজাৰত ওলাবহি, আৰু জনসাধাৰণে সেইখিনি মাছ সস্তাতে পাই কিনিও খাব। গতিকে এই বিষাক্ত পানীত থকা মাছখিনিক যদি খোৱাৰ পাছত ৰাইজৰ মানে মানৱ দেহৰ গাত কিমান ক্ষতিকাৰক হয় সেইটো নিশ্চয় সকলোৰে দৃষ্টিগোচৰ হয়। বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সৃষ্টি হয়। গতিকে আজিলৈকে আমাৰ এটা মানে ক্ষোভ এটা আছে কি, ইমান বছৰৰ পৰা আমি দেখি আছোঁ এই তিয়ক নৈখনত মানে আমাৰ এটা দি পেলাই মাছ ধৰা, আজিলৈকে এজনো দোষীক মানে কৰায়ত্ব কৰি প্ৰশাসনে মানে শাস্তি বিহাৰ আমি নেদেখিলোঁ। গতিকে যেতিয়ালৈকে দিয়া মানুহখিনিক যদি ধৰি পেলাই শাস্তি বিহাৰ নহয়, তেওঁলোকে শাস্তিমূলক ব্যৱস্থা নলয়, তেতিয়ালৈকে কিন্তু এই নৈত দিয়া কাৰ্যটো মানে বন্ধ নহ'ব। আৰু যেতিয়ালৈকে বন্ধ নহয় আমাৰ পৰিৱেশটো বিনষ্ট হৈ থাকিব। গতিকে আমি প্ৰশাসনক দাবী জনাওঁ, অতি শীঘ্ৰে এই কৰায়ত্ব কৰি পেলাই যিসকলে দিয়া আছে, অসাধু ব্যৱসায়ী আছে বা মাছ ধৰা মানুহ আছে, সেইখিনিক ধৰি লৈ পেলাই শাস্তিমূলক ব্যৱস্থা ল'ব লাগিব। তাৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ।